নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএসইন এছএমএছলৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ দেশৰ সংবিধানখন কেনেকৈ বনোৱা হৈছে সেইটোৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে হু ডিমাণ্ডেড কনষ্টিটিউশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম ফৰ ইণ্ডিয়া। পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ বাবে যে এখন কনষ্টিটিউশ্যন লাগে এইটো পোনপ্ৰথমবাৰৰ বাবে কোনে ডিমাণ্ড কৰিছিল বা কোনে উত্থাপন কৰিছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, বি মহাত্মা গান্ধী, চি বাল গংগাধৰ তিলক, ডি এম এন ৰয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এম এন ৰয়। আমাৰ ভাৰতৰ যে এখন কনষ্টিটিউশ্যন লাগে বা এখন যে সংবিধান লাগে এইটো পোনপ্ৰথমবাৰৰ বাবে দাবী কৰিছিল কোনে? এম এন ৰয়। আৰু সেইটো পোনপ্ৰথমবাৰৰ বাবে দাবী কৰিছিল 1934। আৰু এম এন ৰয়ৰ পিছত দ্বিতীয়বাৰৰ বাবে দাবী কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1935। যে 1934 চনত এম এন ৰয়ে দাবী কৰিছিল আৰু 1935 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে দাবী কৰিছিল। পিছৰ প্ৰশ্ন হৈছে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ কনষ্টিটিউণ্ট এছেম্বলি অফ ইণ্ডিয়া। ভাৰতৰ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ ডক্টৰ সচিদানন্দ সিনহা, বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চি ডক্টৰ বি আৰ আম্বেদকাৰ, ডি জৱাহৰলাল নেহৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ সচিদানন্দ সিনহা। আমাৰ সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা। আৰু তেওঁৱেই আমাৰ সংবিধান সভাৰ টেম্পৰাৰী প্ৰেচিডেণ্ট আছিল। এতিয়া যদি কোৱা হয় ভাৰতৰ সংবিধান সভাৰ প্ৰথম সভাপতি নাইবা টেম্পৰাৰী প্ৰেচিডেণ্ট কোন আছিল? ডক্টৰ সচিদানন্দ সিনহা। এই ডক্টৰ সচিদানন্দ সিনহাই টেম্পৰাৰী বা প্ৰথম প্ৰেচিডেণ্ট আছিল সংবিধান সভাৰ। আৰু পাৰ্মানেণ্ট প্ৰেচিডেণ্ট কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ড্ৰাফটিং কমিটি খচৰা কমিটিৰ সভাপতি কোন আছিল? ডক্টৰ বি আৰ আম্বেদকাৰ। এতিয়া যদি এনেকৈ দিয়ে যে হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ কনষ্টিটিউণ্ট এছেম্বলি, সংবিধান সভাৰ সভাপতি কোন আছিল? তেতিয়া হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। যদি একো উল্লেখ নকৰে টেম্পৰাৰী বা ফাৰ্ষ্ট বা ড্ৰাফটিং কমিটি এনেকুৱা যদি উল্লেখ নকৰে, জাষ্ট যদি সোধে যে সংবিধান সভাৰ সভাপতি কোন আছিল তেতিয়া হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউণ্ট এছেম্বলি। সংবিধান সভাৰ যিটো খচৰা কমিটি আছিল তাৰ সভাপতি কোন আছিল? এ জে বি মাভলংকাৰ, বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চি ডক্টৰ কে এম মুন্সী, ডি ডক্টৰ বি আৰ আম্বেদকাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটি যিটো আছিল সংবিধান সভাৰ যিটো খচৰা কমিটি আছিল তাৰ সভাপতি আছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে দ্য কনষ্টিটিউণ্ট এছেম্বলি অফ ইণ্ডিয়া ৱাজ ছেট আপ আণ্ডাৰ দ্য ফ্ৰেমৱৰ্ক অফ। আমাৰ যিটো সংবিধান সভা আছিল সেইটো কাৰ ফ্ৰেমৱৰ্কৰ ওপৰত বেছ কৰি বা কিহৰ ওপৰত বেছ কৰি বনোৱা হৈছিল? অপশ্যন এ ক্ৰিপছ মিছন, বি কেবিনেট মিছন, চি চাইমন কমিশ্যন, ডি নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেবিনেট মিছন। আৰু এই কেবিনেট মিছন ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল? 1946ত। আৰু ক্ৰিপছ মিছন কেতিয়া আহিছিল? 1942ত। আৰু চাইমন কমিশ্যন আছিল 1927ত।
যেতিয়া 1946 যেতিয়া কেবিনেট মিছন ভাৰতলৈ আহিছিল, সিহঁতে আহি ভাৰতবাসীক কৈছিল যে এতিয়া আপোনালোকৰ কাৰণে সংবিধান বনাব পাৰে, গতিকে আপোনালোকে প্ৰথমতে এখন সংবিধান সভা বনাওক। আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই যেতিয়া কেবিনেট মিছনে ক'লে যে আপোনালোকে এতিয়া সংবিধান বনাব পাৰে, আৰু সংবিধান বনাবলৈ হ'লে কি লাগিব? সংবিধান হ'ব লাগিব। আৰু সেইটো কথাৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বনোৱা হৈছে। তেনেহ'লে যদি কোৱা হয় যে আমাৰ ভাৰতবৰ্ষৰ সংবিধান সভাখন কোনটো কমিশ্যন বা কোনটো কমিটিৰ ওপৰত বেছ কৰি বা ভিত্তি কৰি বনোৱা হৈছে, সেইটো হ'ব কেবিনেট মিছন। কেবিনেট মিছনৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতৰ সংবিধান সভাখন বনোৱা হৈছে। আৰু এইটো কেতিয়া আহিছিল? 1946। আৰু এই কেবিনেট মিছন কিয় কোৱা হৈছিল? এই কেবিনেট মিছনটো ইংলেণ্ডৰ যিটো সংসদৰ যিটো কেবিনেট আছে তাৰ পৰা 3জন সদস্যক পঠোৱা হৈছিল। 3জনেই কেবিনেট মিনিষ্টাৰ আছিল, সেইকাৰণে ইয়াক কেবিনেট মিছন বুলি কোৱা হয়। আৰু সেইবোৰ কোন কোন আছিল? পেথিক লৰেন্স, ছাৰ ষ্টাফৰ্ড ক্ৰিপছ আৰু A.V. আলেকজেণ্ডাৰ। তেনেহ'লে কেবিনেট মিছনত কেইজন সদস্য আছিল? 3জন, পেথিক লৰেন্স, ছাৰ ষ্টাফৰ্ড ক্ৰিপছ আৰু A.V. আলেকজেণ্ডাৰ। তাৰপিছৰ প্ৰশ্নটো হৈছে হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন কনষ্টিটিউণ্ট এছেম্বলি? সংবিধান সভাত কিমানজন সদস্য আছিল? অপশ্যন এ 389, বি 400, চি 290, ডি 500। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 389। আমাৰ সংবিধান সভাত মুঠ সদস্য আছিল 389। আৰু এই 389ক দুটা ভাগত ভাগ কৰিছিল। এটা ভাগ আছিল যিটো ব্ৰিটিছ ইণ্ডিয়া, তাৰমানে কি যিখিনি ঠাই ব্ৰিটিছ ইংৰাজসকলে দখল কৰিছিল আৰু সিহঁতে নিজে শাসন কৰিছিল, নিজৰ তলত ৰাখিছিল, সেইখিনি কোৱা হয় ব্ৰিটিছ ইণ্ডিয়া। আৰু সেই ব্ৰিটিছে শাসন কৰাৰ সময়ত আৰু কিছুমান এনেকুৱা ঠাই আছিল যিবিলাক ৰজাৰ তলতে আছিল, সেই ঠাইবিলাকক কোৱা হয় প্ৰিন্সলি ষ্টেট। যিবিলাক ঠাই ৰজাৰ তলতে আছিল সেইবিলাক কোৱা হ'ব প্ৰিন্সলি ষ্টেট, আৰু যিবিলাক ঠাই ব্ৰিটিছৰ তলত আছিল সেইবিলাকক কোৱা হ'ব ব্ৰিটিছ ইণ্ডিয়া। এতিয়া আমাৰ টোটেল মেম্বাৰ আছিল 389। এই 389ক দুটা ভাগত ভাগ কৰিছিল। এটা আছিল ব্ৰিটিছ ইণ্ডিয়াৰ কাৰণে আৰু এটা আছিল প্ৰিন্সলি ষ্টেটৰ কাৰণে। এতিয়া ব্ৰিটিছ ইণ্ডিয়াৰ পৰা কেইজনক ইলেক্ট কৰা হৈছিল? ব্ৰিটিছ ইণ্ডিয়াৰ পৰা ইলেক্ট কৰা হৈছিল 296। আৰু এই প্ৰিন্সলি ষ্টেটৰ পৰা কিমান ইলেক্ট কৰা হৈছিল? 93 ছিটছ। আকৌ এই 296 যে ব্ৰিটিছৰ যিটো এলেকা আছিল বা এৰিয়া আছিল তাৰ পৰা ৰখা হৈছিল, এইটোক আকৌ দুটা ভাগত ভাগ কৰিছে। সেই দুটা ভাগ কি কি আছিল? এটা আছিল গভৰ্ণৰ্ছ প্ৰভিন্সেছ। এতিয়া প্ৰভিন্সেছ মানে কি? আমি এতিয়া যেনেকৈ জানো ৰাজ্য ষ্টেট, তেতিয়া প্ৰভিন্সেছ মানে প্ৰদেশ বুলি কৈছিল, তেতিয়া প্ৰভিন্সেছ কৈছিল, এতিয়া ষ্টেট বুলি কয়। তেতিয়া প্ৰদেশ বুলি কৈছিল, এতিয়া ৰাজ্য বুলি কয়। আৰু এটা ভাগ কি আছিল? চিফ কমিশ্যনাৰ্ছ প্ৰভিন্সেছ। এতিয়া এই 296 যে আছিল ব্ৰিটিছ ইণ্ডিয়াৰ কাৰণে, তাক দুটা ভাগত ভাগ কৰিছিল। সেই দুটা কি আছিল? 292 মেম্বাৰ্ছ আহিছিল গভৰ্ণৰ প্ৰভিন্সেছৰ পৰা, আৰু 4 ছিটছ মানে 4জন মেম্বাৰ আহিছিল ক'ৰ পৰা? চিফ কমিশ্যনাৰ্ছ প্ৰভিন্সৰ পৰা। এতিয়া টোটেল আছিল কিমান? 389। এই 389ক কেইটা ভাগত ভাগ কৰিছিল? দুটা ভাগত। 296 ফ্ৰম ব্ৰিটিছ ইণ্ডিয়া এণ্ড 93 ফ্ৰম প্ৰিন্সলি ষ্টেট। আকৌ ব্ৰিটিছ ইণ্ডিয়াৰ পৰা যিখিনি আছিল 296, ইয়াক দুটা ভাগত ভাগ কৰিছিল। এটা আছিল কি? গভৰ্ণৰ্ছ প্ৰভিন্সেছ আৰু এটা আছিল চিফ কমিশ্যনাৰ প্ৰভিন্সেছ। গভৰ্ণৰ প্ৰভিন্সৰ পৰা কিমান আহিছিল? 292, আৰু চিফ কমিশ্যনাৰ্ছ প্ৰভিন্সৰ পৰা কিমান আহিছিল? 4 ছিটছ। এতিয়া টোটেল হ'ল 389।
তাৰ পিছৰ প্ৰশ্নটো হৈছে seats were allocated to British provinces for how many communities? মই আগতে যে ক'লোঁ যে ব্ৰিটিছ প্ৰভিন্সৰ কাৰণে যিবিলাক ছিট এল'কেট কৰা হৈছিল বা দিয়া হৈছিল সেই ছিটবিলাকক কেইধৰণৰ বা কেইটা সম্প্ৰদায়ক দিয়া হৈছিল আমাৰ যিবিলাক ছিট আছিল সেইবিলাক কেইটা সম্প্ৰদায়ক দিয়া হৈছিল অপশ্যন এ 2 বি 3 চি 4 ডি 5 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3 তিনিটা সম্প্ৰদায় এতিয়া সেই সম্প্ৰদায়বোৰ কি কি আছিল এটা আছিল মুছলিম সম্প্ৰদায় আৰু এটা আছিল শিখ সম্প্ৰদায় আৰু এটা আছিল জেনেৰেল এতিয়া এই জেনেৰেলৰ ভিতৰত কোন কোন পৰিব মুছলিম আৰু শিখৰ বাহিৰে মুছলিম আৰু শিখৰ বাহিৰে যিমানবোৰ কমিউনিটি আছে সব পৰিব জেনেৰেলত তেনেহ'লে যদি কোৱা হয় যে আমাৰ কনষ্টিটিউশ্যন এছেম্বলিৰ যিবিলাক মেম্বাৰ আছিল সিহঁতক মুঠ কেইটা কমিউনিটিৰ পৰা ইলেক্ট কৰা হৈছিল যে তিনিটা কমিউনিটিৰ পৰা ইলেক্ট কৰা হৈছিল কি কি মুছলিম কমিউনিটি শিখ কমিউনিটি আৰু জেনেৰেল কমিউনিটি এতিয়া জেনেৰেল কমিউনিটিত কোন কোন পৰিব যে মুছলিম আৰু শিখৰ বাহিৰে যিমানবোৰ কমিউনিটি আছে সবেই পৰিব তাৰ পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি টাইমছ ৱাজ টেকেন টু মেড ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধানখন বনাওঁতে কিমান সময় লৈছিল অপশ্যন এ 2 years 11 month 18 days বি 3 years 11 month 18 days চি 4 years 11 month 18 days ডি 5 years 11 month 18 days আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2 years 11 month 18 days আমাৰ ভাৰতৰ সংবিধানখন বনাবলৈ কিমান সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন লাগিছিল আৰু আমাৰ এই সংবিধানখন বনাওঁতে মুঠ খৰচ হৈছিল 64 লাখ 64 lakhs rupees আৰু এই সংবিধানখন বনাওঁতে কেইখন দেশৰ সংবিধান পৰিছিল 60খন দেশৰ সংবিধান পৰি আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বনোৱা হৈছে তেনেহ'লে যদি মুঠ খৰচ সুধে 64 লাখ কিমানখন সংবিধান পঢ়া হৈছিল 60খন আৰু সময় লৈছিল 2 years 11 month 18 days তাৰ পিছৰ প্ৰশ্নটো হৈছে when constitution of India was adopted ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল অপশ্যন এ 26 January 1950 বি 26 November 1949 চি 26 January 1947 ডি 26 January 1948 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 26 November 1949 যে আমাৰ ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰিছিল 26 November 1949 আমাৰ ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল বা গৃহীত কৰা হৈছিল 1949 26 November আৰু এইটো কাৰ্যকৰী came into force or executed তাৰ মানে কি কাৰ্যকৰী কৰা হৈছিল 26 January 1950 আৰু এই 26 January 1950 আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল আৰু সেই কাৰণে আমি 26 জানুৱাৰীক ৰিপাব্লিক ডে বা গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ এইটো হ'ল আমাৰ ৰিয়েল কাৰণটো যেটো ৰিজন এইটো যে আমাৰ গণৰাজ্য দিৱস উদযাপন কৰাৰ মেইন কাৰণটো কি যে 26 January 1950 আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল সেই কাৰণে আমি 26 জানুৱাৰীক গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ আৰু যেতিয়া এই সংবিধানখন গৃহীত কৰা হৈছিল 26 November 1949 ত তেতিয়া আমাৰ সংবিধানত কি কি আছিল ওৱান প্ৰিএম্বল এটা প্ৰস্তাৱনা আছিল 395 আৰ্টিকলছ তাৰমানে কি 395 অনুচ্ছেদ আছিল আৰু 8 শিডিউলছ আৰু 8খন অনুসূচী আছিল তাৰ পিছৰ প্ৰশ্ন উঠিছে when national flag was adopted আমাৰ যেটো জাতীয় পতাকা আছে বা যেটো ৰাষ্ট্ৰীয় পতাকা এইটো কেতিয়া গৃহীত কৰা হৈছিল
অপশন এ 26 জানুয়ারি 1950, বি 26 নভেম্বর 1949, সি 26 জানুয়ারি 1947, ডি 22 জুলাই 1947। আর ইয়ার শুদ্ধ উত্তরটি হচ্ছে অপশন ডি 22 জুলাই 1947। যে আমার ভারতের যেটো রাষ্ট্রীয় পতাকা, এই পতাকাটো 22 জুলাই 1947 গ্রহণ করা হয়েছে। আর আমার যেটো রাষ্ট্রীয় গান আর রাষ্ট্রীয় সংগীত আর আমার ভারতের প্রথম রাষ্ট্রপতি ডক্টর রাজেন্দ্র প্রসাদ, এই তিনিওটা কাম এটা দিনতে হয়েছিল। যে আমার রাষ্ট্রীয় গানটো কেতিয়া গ্রহণ করা হয়েছিল 24 জানুয়ারি 1950। আর রাষ্ট্রীয় এনথেম যেটো রাষ্ট্রীয় সংগীত সেইটো 24 জানুয়ারি 1950। আর আমার রাজেন্দ্র প্রসাদে ভারতের প্রথম রাষ্ট্রপতি ছিল কেতিয়া 24 জানুয়ারি 1950। তার পিছৰ প্রশ্ন হইছে হাউ মেনি মেম্বার্স আর দেয়ার ইন ড্রাফটিং কমিটি। এই ড্রাফটিং কমিটি যেটো খসড়া কমিটি আছিল তাতে কেইজন সদস্য আছিল। অপশন এ 7 মেম্বার্স, বি 9 মেম্বার্স, সি 11 মেম্বার্স, ডি 13 মেম্বার্স। আর ইয়ার শুদ্ধ উত্তরটি হল অপশন এ 7 মেম্বার্স। আর এই 7 মেম্বার্স কোন কোন আছিল, যে 7 গৰাকী যে মেম্বাৰ আছিল খসড়া কমিটিৰ সেইবোৰ কোন কোন আছিল। ডক্টর বি আর আম্বেদকাৰ, ডক্টর বি আর আম্বেদকাৰ কোন আছিল, যে প্রেসিডেন্ট আছিল, সভাপতি আছিল। তাৰপিছত আছিল এন গোপালাস্বামী আয়েঙ্গার, তাৰপিছত আছিল আলাদি কৃষ্ণস্বামী আয়ার, তাৰপিছত আছিল ডক্টর কে এম মুন্সি, সাইদ মোহাম্মদ সাদুল্লাহ, এন মাধৱ ৰাও, টি টি কৃষ্ণমাচাৰী। এই 7জন আছিল খসড়া কমিটির সদস্য। থ্যাংক ইউ ফর ওয়াচিং।